মন্দিৰ মছজিদ গৰু গাহৰি কাণ্ডই সমাজত বিয়পাইছে ঘৃণা মাংস কাণ্ডই যেন বিনষ্ট কৰিছে খাতাম পুৰুষীয়া সম্প্ৰীতি মন্দিৰত গো মাংসৰ পিছত এইবাৰ মছজিদত উদ্ধাৰ গাহৰিৰ মাংস পাঞ্জাবাৰীৰ পুৰণা বস্তিৰ মছজিদত দুৰ্বৃত্তই পেলাই থৈ গ'ল গাহৰিৰ মাংস চিচিটিভিত বন্দী হৈ ৰ'ল সমগ্ৰ দৃশ্য ভিতৰৰ যে ঈদগাহ মছজিদ এই ঈদগাহৰ মছজিদ এইখন গেট পুনৰবাৰ দেখুৱাইছে মোৰ সহযোগী ৰূপেনে এইখন গেটেৰে ওপৰে তেওঁলোকে দলিয়াইছে আৰু যি ঠাইত পৰি আছিল আমি সেই ঠাইটো দেখাবলৈ চেষ্টা কৰিম এই ঠাইখিনিত এগৰাকী যি কৰ্তৃপক্ষই তেখেতে দেখা পাইছে কোনখিনি ঠাইত পৰিছিল দাদা নিশ্চিতভাৱে এই ঠাইখিনিতে পেলাই থৈ গৈছে যিহেতু ওপৰেৰে পেলাইছে আপুনি ৰাতিপুৱা হয়তো নিশ্চয় দেখা পাইছে দেখা নাই পেলাৱা দেখা নাই স্কুটি চিচিটিভি হেৰিত পালোঁ আমি মাংসখিনি নিশ্চয় দেখা পাইছে মাংস ময়ে প্ৰথম চাইছোঁ আহি আৰু এখন লিখাও আছে তাতে কেইটামান বজাত আহিছিলে আপুনি 3টামান বজাত আহি এইটো দেখিছোঁ গেট খুলিব আহোঁতে দেখি এইটো চালোঁ চাই মেলি পেলাই গেট খুলিলোঁ খুলি কমিটি মানুহে থানাত জনালে থানাৰ মানুহ আহি লৈ গ'ল আৰু এইটোতো দুয়োফালে ক'ব পাৰি কাৰণ মছজিদ অপবিত্ৰটো কেতিয়াও গাহৰিৰ মাংস দি নহয় আৰু সহজে নহয় আৰু হিন্দু মুছলমান লগাই দিবৰ কাৰণে চিন্তা কৰিছে কিন্তু আমি ইমান ফিউৰিয়াছ পাৰ্টি নহওঁ যে আমি মুছলমান আমি যাম এতিয়া হাল্লা কৰোঁ কোনো দৰকাৰ নাই কাৰণ তাৰ বিচাৰ কৰিব নাই আমাৰ গড অলমাইটি আল্লাই বিচাৰ কৰিব আৰু তাক এনেকৈ হেদায়ত দিয়ে হয়তো সিয়ে মুছলমান হৈ আহিব লাগিব এই মছজিদত নমাজ পঢ়িবৰ কাৰণে এনেও দিন হ'ব পাৰে গতিকে আমি কিন্তু ইয়াতে কোনো মানে জাতিগত ধৰ্মগত আমি কোনো মানে বস্তুটো মাইণ্ড কৰা নাই কিন্তু সি খুব বেয়া কাম কৰিছে আৰু সি নিজে ডাইৰেক্ট কৰা নাই তাৰ কাৰণে ওপৰৱালা আছে সেই ওপৰৱালাই তাক কাম কৰাই দিছে কাৰণে সি কৰিছে কাৰণ সি ইফালে একবাৰ যাই ঘূৰিলে ইফালে যাই একবাৰ ঘূৰিলে মহে বাহে চালে তাৰপিছত গ'ল চিচি কেমেৰাই যিখিনি কৈছে আৰু তেন্তে দেখা যায় যে সি আমাৰ মাজত ভেদাভেদ সৃষ্টি কৰিব বুলি ভাবিছিলে আমাৰ বস্তিৰ মুছলমানৰ মাজতে নামঘৰ আছে এতিয়া আমি ভয় খাই আছোঁ আজি ৰাতি কোনোবাই আকৌ নামঘৰটোত গৰু মাছ পেলাই দিয়ে আমাকে দোষাৰোপ কৰিব পাৰে সেইও এটা ভয় হৈছোঁ গতিকে মই আপোনালোকৰ দ্বাৰাই চৰকাৰক জনাব খুজিছোঁ যে আমাৰ অন্ততঃ নামঘৰখন পবিত্ৰ ৰখাৰ চেষ্টা কৰিব যাতে চৰকাৰে মুখ্যমন্ত্ৰী মহোদয়ক ক'ব লাগে যে এটাই কথা যে আপুনি এই জাতিগত ধৰ্ম বিভেদৰ মাজত ৰাজনীতি নকৰিব আপুনি সাধাৰণ মানুহ হিচাপে চবৰে লগত ৰাজনীতি কৰক আমাৰ এই কাপোৰ অনুৰোধ কিছুদিন পূৰ্বে অসমৰ কেইবাটাও মন্দিৰত গো মাংস উদ্ধাৰ হোৱাৰ পিছত এইবাৰ মছজিদত গাহৰিৰ মাংস উদ্ধাৰক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ পাঞ্জাবাৰীস্থিত পুৰণা বস্তি মছজিদত মাজনিশা স্কুটিৰে আহি দুৰ্বৃত্তই পেলাই থৈ গ'ল গাহৰিৰ মাংসৰ পেকেটটোৰ সৈতে উদ্ধাৰ হয় এটা নাম আৰু এটা ফোন নম্বৰো তাৰ পিছতে ঘটনাস্থলীত দিছপুৰ আৰক্ষী উপস্থিত হৈ মাংসৰ টোপোলাটো উদ্ধাৰ কৰি লৈ যায় ভালকৈ ইনভেষ্টিগেশ্যনটো কৰিব লাগে কোনে কি কৰিছে সেইখিনি কালপ্ৰিটখিনি উলিয়াব লাগে সেইটোৱে কথা আৰু তেখেতে এখন মিটিঙত কৈছিলে কোনোবাই গৰু মাংস পেলালে গাহৰি মাংস পেলাব হিচাপ বৰাবৰ সেইটোৱে অকণমান মানুহক অলপ উৎসাহিত কৰিছে নেকি মানে বিপথে যোৱা মানুহখিনিক ঈদগাহ মছজিদ আছে এই ঈদগাহ মছজিদত কোনোবা নিশা দুৰ্বৃত্তই গাহৰিৰ মাংসৰ টোপোলা পেলাই থৈ যোৱাক লৈ এক উত্তেজনাৰ সৃষ্টি হৈছে যিহেতু ৰাতিপুৱাৰ লক্ষ্য কৰি তেওঁলোকে যি মছজিদৰ কমিটি আছে তেওঁলোকৰ সমিতিৰ বিষয়ববীয়াসকলে উত্তেজনাৰ পৰিৱেশৰ সৃষ্টি হৈছে কোন দুৰ্বৃত্তই নিশাৰ ভাগত এনেদৰে গাহৰিৰ মাংস পেলাই থৈ গৈছে আৰু এই পেলাই থৈ যোৱাক লৈ যি মছজিদৰ কৰ্তৃপক্ষ আছে তেওঁলোকৰ মাজত এক যি উত্তেজিত পৰিস্থিতি দেখা পোৱা গৈছে চিচিটিভিৰ ভিজুৱেলত বা চিচিটিভিত ধৰা পৰিছে এজন দুৰ্বৃত্তই কোনোবা গাহৰি মাংস পেলাই থৈ গৈছে এই লৈ আপোনাৰ যি চৰকাৰ বা প্ৰশাসনে কিবা ক'ব বিচাৰিছে নেকি প্ৰশাসনে ইয়াৰ কাৰণে সুব্যৱস্থা ল'ব লাগে আমি অলপ আগত শুনিছিলোঁ ধুবুৰীত গোমাংস মন্দিৰত পেলাইছিলে তাৰ কাৰণে যিটো প্ৰপাগাণ্ডা হৈছে তাৰ প্ৰাচিত্য পালোঁ কিন্তু আমি ধুবুৰী ক'ত আৰু আমি ক'ত কিন্তু আমাৰ ইয়াতে গাহৰি পৰিছে এতিয়া চৰকাৰে তাৰ কাৰণে ব্যৱস্থা ল'ব লাগে আমি এইখিনিয়ে আৰু কিন্তু নাজানো আৰক্ষীটো অহা যোৱা কৰি আছে এতিয়া আৰক্ষী আহি আছে এওঁলোকে ৰাতিপুৱা আহিতো মাংসটো লৈ গ'ল যাতে বিবাদ আৰু বেছি নহয় এতিয়া আহিছে এওঁলোকে তদন্ত কৰিবলৈ আমাৰো FIR-টো গৈছেই এতিয়া কি কৰে এওঁলোকে জানিব আৰু মই আশা কৰোঁ প্ৰশাসনে ইয়াৰ কাৰণে সুব্যৱস্থা ল'ব লাগে আৰু দুখিত সত্য কথা কাৰণ এফালে এনেকুৱা হোৱাৰ কাৰণে এতিয়া হিন্দু মুছলমানৰ মাজত কেনেকৈ বিবাদ কৰিব পাৰি এতিয়া মই আজি কৈ আছোঁ সঁচা কথা কৈছোঁ আমাৰ পাৰাতে মোৰ ঘৰৰ ছাইডতে নামঘৰ আছে এতিয়া কোনোবাই আকৌ আমাৰ মানুহটো নকৰে জানো কোনোবাই আকৌ গো মাংস এটা পেলাই দিব লগালে এই যে গাহৰি পাইছে এই গো মাংস পেলাইছে সেইবিলাক হ'ব পাৰে
গতিকে আমি জানো আমাৰ হিন্দু মুছলমানৰ মাজত আমাৰ ইয়াতে ভেদ নাই বাহিৰা মানুহ যদি কৰিছে কোনোবাই ৰাজনীতি কৰি আছে তাহাঁতৰ কথা বেলেগ আমি সেইটো নামানো আৰু ৰাজনীতি কৰা হিন্দু মুছলমানী শেষ এতিয়া আৰু নাই হিন্দু মুছলমানী এতিয়া চব এক মছজিদত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত আৰু তদন্তৰ শেষতহে আচল কথা পোহৰলৈ আহিব জিতুমণি ডেকাৰ ৰিপৰ্ট অসম লাইভ 24